আজি ৰাজ্য চৰকাৰৰ কেবিনেটে 49.5880 কোটি টকাৰে ৰাফলি 50 crores বুলি আমি ক'ব পাৰো টকা বেৰে বদৰপুৰ টাউনত এটা ৱাটাৰ সাপ্লাই স্কিম নিৰ্মাণত অনুমোদন জনাইছে। এই ৱাটাৰ সাপ্লাই স্কিমটো যোনে নিৰ্মাণ কৰিব 7 বছৰৰ কাৰণে তেওঁলোকে মেইনটেইনো কৰিব লাগিব। শিলচৰ কেবিনেটত আমি সিদ্ধান্ত লৈছিলো এইটো হাইলাকান্দি শ্ৰীভূমি বদৰপুৰ সবতে আমি বনাম লালা এই গোটেই শিলচৰ কেবিনেটত আমি লোৱা প্ৰস্তাৱসমূহ আজি আমি গোটেই কেইটা কাৰ্যকৰী হৈ গ'ল আৰু একো বাকি নাই। আমি প্ৰমিস কৰিছিলো লালাৰ কাৰণে বদৰপুৰৰ কাৰণে হাইলাকান্দিৰ কাৰণে কৰিমগঞ্জৰ কাৰণে 4টা স্কিমে আজি আমাৰ একাধিক্ৰমে হৈ গ'ল। লাষ্ট আছিলে আমাৰ বদৰপুৰ, আজি বদৰপুৰটো হৈ গ'ল।